গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল। আপোনালোকৰ ফালে কেনেকুৱা ঠাণ্ডা পৰিছে? আমাৰ ফালে কিন্তু বহুত ঠাণ্ডা পৰিছে এইকেইদিন। এয়া চাওকচোন, মই অকণমান গেটৰ মুখলৈ আহিলোঁ আৰু বাহিৰৰ ফালে দেখাই দিলোঁ অকণমান। গেটৰ সন্মুখতে আছে আমাৰ এজোপা বগেন ভেলিয়া। কিছুমানে আহি ইয়াত ফটোও উঠে ৰাস্তা দি গৈ থকা, আৰু কেইদিনমান পিছত পুৰা একদম ফুলেৰে ভৰ্তি হৈ যাব, বহুত ধুনীয়া লাগে। মই নিয়ৰসনা ফুলবোৰ এবাৰ চাবলৈ আহিলোঁ, হাতেৰে চুই চুই ফুলবোৰ চাই আছোঁ। কিবা এটা ভাল লাগে। আপোনালোকৰ ভাল লাগেনে বাৰু? এইয়া চাওকচোন, কি ধুনীয়া একদম নিয়ৰে ভিজাই ৰাখিছে। তাৰ পাছত গোটেই বাৰীখন এবাৰ চাই ললো, আৰু এইবিলাক কৰ্ণ হৈ আছে, খালো সেইদিনা, ভাল লাগিছে কিন্তু খাই। তাৰ পাছত এই একেজোপামান আকৌ হৈছে, আৰু যিমান মানে বহুত কিবা কিবি, আৰু এইফালে ৰ'জ, পিংক ৰ'জ গোটেইজোপা। আৰু এইফালে মই বনাই আছো ঠাণ্ডাৰ বতৰ, গতিকে বনাই আছো মটন। কেনেকৈ বনাইছোঁ চাওকচোন। পিঁয়াজখিনি প্ৰথমতে ভাজি লৈ ওপৰত দি দিলোঁ মই মাংসখিনি। এতিয়া দিছোঁ হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি, অকণমান জ্বলা বেছি খাওঁ গতিকে 2 চামুচ দিলোঁ। তাৰ পাছত দি দিলোঁ নিমখ, আৰু এতিয়া ওপৰত দি দিছোঁ মই থেতালি লোৱা নহৰু, আৰু কেইটামান নহৰু গোটাকৈ দি দিছোঁ। তাৰ পাছত ভালদৰে এইখিনি ফ্ৰাই কৰি ল'ম। ওপৰত দি দিছোঁ 2টা তেজপাত। ভালদৰে ফ্ৰাই নোহোৱালৈকে কৰিয়েই থাকিম একদম পানী শুকাই যোৱালৈকে। এয়া দেখিছেনে কেনেকৈ ফ্ৰাই কৰি লৈছোঁ। এতিয়া ওপৰত দি দিছোঁ পিঁয়াজৰ নাল, মটৰ আৰু আলু। এইখিনিও ভালদৰে মিক্স কৰি ল'ম, অলপ 10-15 মিনিট ভাজি ল'ম। তাৰ পাছত ইয়াৰ ওপৰত দি দিছোঁ মই ইলাচি আৰু ডালচেনি গুড়ি। তাৰপিছত ইয়াত মই দি দিছোঁ পানী অলপমান। পানী দি অকণমান মিক্স কৰি লওঁ অকণমান সময়। তাৰ পাছত এয়া মোৰ 3-4-5টা হুইছেলৰ পাছত ৰেডি হ'ব মোৰ মটন, আৰু লাষ্টত ওপৰত দি দিছিলোঁ ধনিয়া। মোৰ মটন ৰেডি হৈ গ'ল, গৰম গৰম। আজিলৈ ইমানেই, বাই বাই।